কামৰূপ জিলাত চলিছে লেডিডনৰ সন্ত্ৰাস। গুৱাহাটী মহানগৰীৰ পৰা লেডিডনে চুৰ কৰিলে তিনিচকীয়া ইলেক্ট্ৰিক অটো ৰিক্সা। গুৱাহাটীৰ মেডিকেল হাস্পতালৰ সন্মুখৰ পৰা ইলেক্ট্ৰিক অটো ৰিক্সা চুৰিৰ অপচেষ্টা কৰিছিল দুই পুৰুষৰ সহযোগত চুৰি কৰিব বিচাৰিছিল এখন ইলেক্ট্ৰিক অটো ৰিক্সা। কিন্তু কপাল বেয়া আছিল লেডিডন দুগৰাকীৰ, কাৰণ ৰিক্সাখনত লগোৱা আছিল জিপিএছ। সেই জিপিএছৰ জৰিয়তে ধৰা পৰিল দুই লেডিডন। কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত ধৰা পৰিল ইলেক্ট্ৰনিক অটোখন আৰু গাড়ীখনৰ গৰাকীৰ আত্মীয়ৰ সহযোগত কেন্দুকোনাত অটোখন জব্দ কৰে। ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে গতাই দিয়ে মহিলা দুগৰাকীক। ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই পুৰুষ সংগী। স্থানীয় ৰাইজে দুই মহিলাক বাহনসহ গতাই দিয়ে কমলপুৰ আৰক্ষীৰ হাতত। গাড়ীখন পাৰ্ক কৰি থৈ তাৰমানে পেচেণ্টজন ওপৰত হস্পিটেলৰ ভিতৰত সোমাই লৈ গৈ ভিতৰত থৈ আহি বাহিৰত চাই যে গাড়ীখন নাই। তাৰপিছত চাৰিওফালে হাহাকাৰ লাগিল আৰু ইফালে চালা কতো বিচাৰি নাপাই কেনে আপোনাৰ ভাঙাঘৰ এই যিখন পুলিচ ষ্টেচন আছে তাতে খবৰ দিলা। তাতে তেওঁলোকে চালা CCTV ফুটেজ চালা, চাই গম পালা যে এণ্ট্ৰিটো পালে, এণ্ট্ৰিৰ প্ৰুফ পালে, কিন্তু এক্সিটটো পোৱা নাই। তাৰপিছত এওঁ এতিয়া কি কৰিব, আমাক চাৰিওফালে ফোন কৰিল, ঘৰতো ফোন কৰিল, মোকো ফোন কৰিল। ফোন কৰাৰ পিছত দৌৰাদৌৰিকৈ গৈ চালোঁ, তাতে কথা পাতিলোঁ, এজাহাৰ এখন দিবা দিলে। দিয়াৰ পিছত আমি হেৰি কৰিলোঁ, কোৱাৰ পিছতে আমি এজাহাৰখন লিখিলোঁ। লিখি থাকোঁতে তাৰমানে এইফালে মাথাও কাম নকৰা হৈ আছে। তাৰপিছত ভাবিলোঁ কি এই জিপিআৰএছ লগা আছিল গাড়ীখনত। সেনেকে তাৰমানে মই আৰু মোৰ হেৰি এটা বন্ধু এটা তাতে আমাৰ অফিচৰে, তেওঁক ফোন কৰি ক'লোঁ। তেওঁ লোকেশ্যনটো ট্ৰেক কৰি মানে লোকেশ্যনটো চাই গম পালে, মোক তাতে চেণ্ড কৰি দিলে লিংকটো। দিয়াৰ পিছতে চাওঁ যে গাড়ীখন তাৰমানে সেই গুৱাহাটীৰ পৰাই আহি আপোনাৰ এইখন যিখন বেটাৰী ৰিক্সা তিনিচকীয়া, এইখন আনি আপোনাৰ ৰঙিয়া পোৱাৰ আগতে লেফ্ট চাইডত এটা সৰু ৰাস্তা, ধুৰিবেলাত যোৱা ৰাস্তা, সেইটো ৰাস্তাত কেন্দুকোনা তাতে সোমাই দিছে। তাতে ৰখি থকা দেখাইছে আৰু। তাৰপিছত আমি চাৰিওফালে খবৰ দিলোঁ, গাঁৱত খবৰ দিলোঁ, এইফালে